চিনেমাৰ কাহিনীকো চেৰ পেলাইছে ৰূপহীহাটৰ এক ঘটনাই। নিশাৰ এন্ধাৰত চলিছে এখন বুলডোজাৰ। এফালৰ পৰা মহতিয়াই নিছে ঘৰ দুৱাৰ, টচ নচ কৰিছে আচবাব পত্ৰ। দৃশ্য দেখি চাগে ভাবিছে ইয়াত চলিছে কোনো চৰকাৰী উচ্ছেদ অভিযান। পিছে নহয়, নিশাৰ এন্ধাৰত ঘৰ দুৱাৰ ভাঙি থকা এই বুলডোজাৰ চৰকাৰী নহয়। আচৰিত যেন লাগিলেও এয়াই সঁচা যে এইদৰেই বুলডোজাৰ লৈ প্ৰৱেশ কৰিছে এটা দুৰ্বৃত্তৰ দলেহে। ডকাইতিৰ উদ্দেশ্যেৰে এইবাৰ দুৰ্বৃত্তই লৈছে বুলডোজাৰৰ আশ্ৰয়। ঘটনাৰ স্থান ৰূপহীহাটৰ গৰাজান। বুধবাৰে নিশা জিলা পৰিষদৰ প্ৰাক্তন সদস্য সেলিম জাবেদৰ অস্থায়ী বাসগৃহত সংঘটিত হয় এই ঘটনা। তেওঁলোকে ডকাইতি কৰিব আহিছিল, কাৰণ তেওঁলোকে যেতিয়া গম পাইছে যে ইয়াতে আমি এতিয়া দোকান ঘৰ বনাই আছো, আগৰ পৰাই লেণ্ড মাফিয়া, এতিয়া যদি আপুনি ইয়াতে কাৰোবাক হাকি লয় গোটেই হেৰিটোতে লেণ্ড মাফিয়া। আমাৰ এই মাটিডোখৰ দখল কৰাৰ আগতে তেওঁলোকৰ নিজৰ মানুহত 2 বিঘা 2.5 কাটা মাটি, 3 বিঘা 2.5 কাটা মাটি তেওঁলোকে দখল কৰিছিলে। সেই মাটিটো মানে তেওঁলোকে নোপোৱাৰ কাৰণে আমাৰ এইখন দখল কৰিছিলে। টেবুল এটা আছিলে, শোকেছ আছিলে, আপোনাৰ হেৰি কি কয় ড্ৰেছিং আলমাৰি আছিলে, তাত মানে আমাৰ গহনা পাতিও আছিলে। টেবুল ভাঙিলে, টেবুলৰ তলা ভাঙিলে, 3 লাখ আপোনাৰ 25,000 মান টকা আছিলে। ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে 20-25 জন লোকে নিশাৰ এন্ধাৰত এইদৰে আক্ৰমণ চলালে সেলিম জাবেদৰ বাসগৃহত। মাজনিশা অতৰ্কিতে প্ৰৱেশ কৰি দুৰ্বৃত্তৰ দলটোৱে বুলডোজাৰে ভাঙি তছনছ কৰিলে বাসগৃহৰ লগতে কেইবাখনো দোকান পোহাৰ। লুটি নিলে 3 লক্ষাধিক টকা। অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে কৰিলে মাৰপিটো। লাঠি, জোং, দা এইবিলাক জেচিবি লৈ আহিছিলে। তাৰপিছত বন্দুকো আছে লগত। বন্দুক মানে আমাৰ এই সৰু ভাইটিটো আহিছিলে যে তেতিয়াহে দেখা পালো সিহঁতৰ হাতত বন্দুক, আৰু ঘৰত আহি পেলাই মাইকী মানুহৰ হেৰিত বন্দুক দেখুৱাই দিছে 20 জনৰ হেৰিত। আৰক্ষীৰ কাষ চাপিছিলো, আৰক্ষীয়ে অলৰেডি ইহঁতক পাইছিলে, আহি পেলাই অলপ আগত গুচি গৈছিলে। আৰক্ষীৰ গাড়ী যাওঁতে ইহঁতে আৰক্ষী গাড়ীকো আগবাচি ধৰিছিলে। আমি ইয়াৰ পৰা থিয় হৈ পিছত চালো। পৰৱৰ্তী সময়ত ঘটনাস্থলীত গৰাজান আৰক্ষী উপস্থিত হয় যদিও দুৰ্বৃত্তৰ দলটোৱে আৰক্ষীকো আক্ৰমণ কৰি পলায়ন কৰে। বুলডোজাৰ লৈ দুৰ্বৃত্তই এইদৰে আক্ৰমণ, লুটপাট চলোৱাৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। ৰূপহীহাটৰ পৰা আৰিফুল ইছলামৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।